কাৰণত আমি আপোনালোকক নিমন্ত্ৰণ কৰি আনিছো। আপোনালোকে জানে কাইলৈ 8 ছেপ্টেম্বৰ অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভাৰত ৰত্ন বিশ্বৰত্ন সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ। কাইলৈ শুভাৰম্ভণি অনুষ্ঠান সমগ্ৰ ৰাজ্যতে অসম সাহিত্য সভাই জিলা সাহিত্য সভাসমূহৰ যোগেদি পালন কৰিব। আমি অসম সাহিত্য সভাই বছৰজোৰা কাৰ্যসূচীৰে সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উদযাপনৰ কাৰণে প্ৰস্তুতি কৰিছো। দেশ বিদেশত থকা আমাৰ শাখা সভাসমূহে সুধাকণ্ঠৰ জন্ম শতবৰ্ষ উদযাপন কৰিব। অসম জননীৰ সুযোগ্য সন্তানগৰাকীৰ প্ৰতি প্ৰবাসী অসমীয়াসকলে ব্যাপক উৎসাহ উদ্দীপনাৰে শ্ৰদ্ধা নিবেদন কৰিব। তাৰে অংশ হিচাপে অসম সাহিত্য সভাৰ অনুৰোধত আহ্বানত নিৰ্দেশত শাখা সভাসমূহে বিশেষকৈ ইউৰোপত অক্টোবৰ মাহত 26, 27, 28 অক্টোবৰত অসম মিলন অনুষ্ঠানত ইউৰোপত ভূপেন দাক শ্ৰদ্ধা জনাব। উত্তৰ আমেৰিকা শাখা সাহিত্য সভাই 26 বৰ্ষৰ আগষ্ট মাহত মস্কোত ৰাছিয়া সাহিত্য সভাই 26 চনৰ জুলাই মাহত, গ্ৰেট ব্ৰিটেইন শাখা সাহিত্য সভাই 26 বৰ্ষৰ জুন মাহত, ছুইজাৰলেণ্ড শাখা সাহিত্য সভাই 26 বৰ্ষৰ মাৰ্চ মাহত, জাৰ্মানী শাখা সাহিত্য সভাই 26 বৰ্ষৰ এপ্ৰিল মাহত, ছিংগাপুৰ শাখা সাহিত্য সভাই 26 বৰ্ষৰ ছেপ্টেম্বৰ মাহত, দক্ষিণ আফ্ৰিকাৰ ৰামধেনু শাখা সাহিত্য সভাই 26 বৰ্ষৰ জানুৱাৰী মাহত, কুৱেট শাখা সাহিত্য সভাই 26 বৰ্ষৰ মাৰ্চ মাহত শতবৰ্ষ কাৰ্যসূচী ৰূপায়ণ কৰিব। তাৰ সমান্তৰালভাৱে ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত আহমেদাবাদত অক্টোবৰ মাহত পালন কৰিব, দিল্লী শাখা সাহিত্য সভাই নৱেম্বৰ মাহত কৰিব, মেঘালয়ৰ শ্বিলং মুকুল সংঘই ডিচেম্বৰ মাহত কৰিব, ত্ৰিপুৰাত নৱেম্বৰ মাহত কৰিব, অৰুণাচলৰ কামেং জিলাত ডিচেম্বৰ মাহত কৰিব, কহিমা শাখা সাহিত্য সভা নাগালেণ্ডত জানুৱাৰী মাহত কৰিব, মুম্বাই স্বৰ্ণ শাখাই কালিও কৰিছে আৰু জানুৱাৰী মাহতো কৰিব, কলকাতা শাখা সাহিত্য সভাই ফেব্ৰুৱাৰী মাহত কৰিব আৰু উৰিষ্যা শাখা সাহিত্য সভাইও মাৰ্চ মাহত কৰিব। আৰু ইয়াৰ উপৰি বহু সংগঠনে আমাৰ লগত যোগাযোগ কৰিছে ভূপেন দাৰ জন্ম শতবৰ্ষ উদযাপন কৰিবৰ কাৰণে। আমি ভাবিছোঁ এই বছৰটো অসমীয়া জাতিৰ কাৰণে বিশেষ বছৰ হ'ব। এগৰাকী সুসন্তানক অসমৰ ৰাইজে বুকুত মাজত লৈ ফুৰা ভূপেন দাৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিব। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি হিচাপে আমি তেখেতক যিমান দিবলৈ যত্ন কৰিম সিমান দিম। বাকীখিনি অসম মুলুকত আমাৰ যি জিলা সভা আছে, যি শাখা সভা আছে, সেই শাখা সভাসমূহে গোটেই বছৰটোতেই কাৰ্যসূচী ৰূপায়ণ কৰিব। অসম সাহিত্য সভাই প্ৰতিখন জিলা সভাতেই, আমাৰ 33খন জিলা সভা আছে, সেই 33খন জিলা সভাই অসম সাহিত্য সভা জিলা সভাতেই কেন্দ্ৰীয় কাৰ্যসূচী ৰূপায়ণ কৰিব। প্ৰায় 1000খন শাখা সাহিত্য সভা আছে অসমৰ অৰঙে দৰঙে পাহাৰে ভৈয়ামে, প্ৰায় 1000খন শাখা সাহিত্য সভা আছে আৰু এই 1000খন শাখা সাহিত্য সভাই জন্ম শতবৰ্ষ উদযাপন কৰিব। আৰু আমি এই সন্দৰ্ভত আমি শাখাসমূহলৈ ইতিমধ্যে আহ্বান পঠিয়াইছোঁ আৰু তেওঁলোকে যাৱতীয় কাৰ্যসূচী ৰূপায়ণৰ বাবে কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে। আমি অসমবাসী ৰাইজৰ ওচৰত সেৱা নিবেদন কৰিছোঁ, এই কাৰ্যসূচীসমূহ সফল ৰূপায়ণৰ ক্ষেত্ৰত ভূপেন দাক সন্মান সহকাৰে জন্ম শতবৰ্ষত স্মৰণ কৰাৰ নিমিত্তে আপোনালোক সকলোৱে অসম সাহিত্য সভাৰ লগত সম্পৃক্ত হওক আৰু অসম সাহিত্য সভাক এটা সঠিক দিশত আগুৱাই লৈ যাওক। অসম সাহিত্য সভাৰ সভাপতি মহোদয় ডক্টৰ বসন্ত কুমাৰ গোস্বামী ছাৰ
আৰু উপসভাপতি শ্ৰীযুত পদুম ৰাজখোৱা ছাৰৰ লগত আমি আলাপ আলোচনা কৰি আমাৰ কাৰ্যনিৰ্বাহক সমিতিৰ সদস্যসকলৰ লগত আলাপ আলোচনা কৰি সিদ্ধান্ত লৈ আমি বাস্তৱ ক্ষেত্ৰত অগ্ৰসৰ হৈছোঁ। আমি অসমবাসীৰ পৰা সহায় সহযোগিতা বিচাৰিছোঁ। এই কাৰ্যসূচীসমূহ ৰূপায়ণৰ বেলিকা আপোনালোকৰ সহায় আৰু সহযোগিতা আমাৰ প্ৰয়োজন আছে। গতিকে সকলো ফালৰ পৰা সহায় সহযোগিতা কৰি ভূপেন দাৰ জন্ম শতবৰ্ষ যাতে আমি সফলভাৱে ৰূপায়ণ কৰিব পাৰোঁ, তাৰ কাৰণে মই আপোনালোকৰ পৰা সহায় ভিক্ষা মাগিছোঁ। বৰ্ণাঢ্য কাৰ্যসূচীৰে ওদালগুৰি জিলাত কলাই গাঁৱত আমি আয়োজন কৰিছোঁ। দুদিনীয়া কাৰ্যসূচী অনুষ্ঠিত হ'ব। এই কাৰ্যসূচীসমূহ ৰূপায়ণ কৰিবৰ কাৰণে ওদালগুৰি জিলাৰ শ্ৰী শ্ৰী গোবিন্দ মিশ্ৰ শাখা সাহিত্য সভা তাতেই এই অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কলাইগাঁও প্ৰগতিশীল জনমঞ্চ মুকলি সভা গৃহত এই অনুষ্ঠান আৰম্ভ হ'ব। কাইলৈৰ পৰা পুৱা 7 বজাত বন্তি প্ৰজ্বলনেৰে কাৰ্যসূচী শুভাৰম্ভ হ'ব আৰু অহা 9 ছেপ্টেম্বৰত এই কাৰ্যসূচীৰ সামৰণি পৰিব। সন্ধিয়া 7 বজাৰ পৰা সাংস্কৃতিক সন্ধিয়া হ'ব। এই সাংস্কৃতিক সন্ধিয়াৰ যোগেদিয়েই আমাৰ দুদিনীয়া কাৰ্যসূচী জন্ম শতবৰ্ষ শুভাৰম্ভণি অনুষ্ঠান সমাপ্ত হ'ব। আপোনালোকক জনাই আমি ভাল পাম যে অসম সাহিত্য সভাৰ এতিয়া আহ্বান আছে জিলা সভাসমূহলৈ, আজীৱন সভ্যসকললৈ, শাখাসমূহলৈ। আজীৱন সভ্যসকলকে দি সকলো স্থায়ী সভ্যই ভূপেন দাৰ স্মৃতিৰ জোনাক জাগৰণৰ বাবে জন্ম শতবৰ্ষৰ শুভৰ উদ্বোধনী দিনা অৰ্থাৎ 8 ছেপ্টেম্বৰৰ দিনা অৰ্থাৎ কাইলৈ প্ৰত্যেকৰ ঘৰতেই সন্ধিয়া পদূলিৰ মুখত বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে অসম সাহিত্য সভাৰ তৰফৰ পৰা আমি কাকুতি কৰিছোঁ আৰু ৰাইজৰ পৰা আশা কৰিছোঁ এজন শ্ৰদ্ধাশীল অসমীয়া ব্যক্তি হিচাপে ভূপেন দাৰ প্ৰতি আমাৰ এই সন্মান হ'ব এটা আৱেগিক সন্মান। এই সন্মানেৰে আমি আন্তৰিক সন্মান প্ৰদৰ্শন কৰি ভূপেন দাৰ প্ৰতি আমি সন্মান প্ৰদৰ্শন কৰিম। সেয়ে এই আহ্বান ৰাখিছোঁ আমাৰ শাখা সাহিত্য সভাসমূহৰ বিষয়ববীয়াসকল, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় বিষয়ববীয়াসকল, জিলা সাহিত্য সভাৰ বিষয়ববীয়াসকল, সকলো পৰিয়ালৰ লোকসকলে নিজৰ বাসগৃহত দুটি কলপুলি ৰুই সন্ধিয়া বন্তি প্ৰজ্বলন কৰিবৰ কাৰণে আমি অসম সাহিত্য সভাৰ তৰফৰ পৰা অনুৰোধ ৰাখিছোঁ। আশা কৰিছোঁ এই শ্ৰদ্ধাশীল মনটোৱে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীক গৌৰৱোজ্জ্বলভাৱে শ্ৰদ্ধা কৰাটো সূচাব। সেয়ে আমাৰ আহ্বান গ্ৰহণ